এখনো আসন কংগ্ৰেছে নাপায় যদি মিত্ৰতা নহয় অখিল গগৈয়ে মন্তব্য কৰিছে কংগ্ৰেছক টাৰ্গেট কৰি এবাৰ অখিল গগৈয়ে মুখ খুলিছে অখিল গগৈয়ে মন্তব্য কৰিছে যে আপোনালোকে নিজে কওকচোন আপোনালোক সকলো আপাৰ আসামৰ সাংবাদিক হয় নহয় সেই সন্দৰ্ভত আজিৰ দিনটোত কংগ্ৰেছ দলে অসমত এখন আসন জিকিব পৰা মানুহ হয় নেকি তেনেহলে এখনো আসন উজনি অসমত লাভ কৰিবলৈ কংগ্ৰেছ সক্ষম নহব ভূপেন কুমাৰ বৰা গৌৰৱ গগৈ প্ৰত্যাহ্বান জনায় জিতেন্দ্ৰ সিঙক প্ৰত্যাহ্বান জনায় মিত্ৰ শক্তিক প্ৰত্যাহ্বান জনায় অখিল গগৈয়ে মুখ খুলিছে আৰু আপোনালোকে নিজে কওকচোন আপোনালোক সকলো আপাৰ আসামৰ সাংবাদিক হয় নহয় নাপায় আজিৰ দিনটোত কংগ্ৰেছ দলে অখিল গগৈয়ে অসমত এখন আসন জিকিব পৰা মানুহ হয় নেকি শুনাব বিচাৰিছো আপোনালোকে নিজে লগত না মোক আপোনালোকে নিজে কওকচোন আপোনালোক সকলো আপাৰ আসামৰ সাংবাদিক হয়নে নহয় আজিৰ দিনটোত কংগ্ৰেছ দলে অসমত এখন আসন জিকিব পৰা মানুহ হয় নেকি কওক আপোনালোকে নিজেই কওকচোন বাৰু কংগ্ৰেছ দলে আপাৰ আসামৰ আজি যদি আমি লগত নাথাকোঁ ৰাইজৰ দল অসম জাতীয় পৰিষদ অন্যান্য দলবিলাক যদি লগত নাথাকোঁ কংগ্ৰেছ দলে বাৰু ক'ৰবাত আপাৰ আসামৰ এখন চিটো পাব নেকি আপোনালোকে কওকচোন উপ নিৰ্বাচনত আমি সকলোৱে মিলি কংগ্ৰেছ দলৰ অৱস্থাটো ভাল কৰি দিলোঁ ভাল কৰি দিয়াৰ লগে লগে তেওঁলোকৰ অহংকাৰটো বাঢ়িব এতিয়া তেওঁলোকে নিজে অকলে এশখন ইলেকশ্যন খেলিম বুলি কৈছে হে অকলে এশখন ইলেকশ্যন খেলিম মানে তেওঁলোকে কি ক'ব খুজিছে তাৰমানে এশখন আসনত অকলে ইলেকশ্যন খেলিম মানে তেওঁলোকে ক'ব খুজিছে যে অকলে চৰকাৰ গঠন কৰিব পৰাকৈ আমি ইলেকশ্যন খেলিম আন কাকো নোহোৱাকৈ আমি ইলেকশ্যন খেলিম আৰু বাকী 16টা দলক 26খন আসন এৰি দি মাত্ৰ নিয়ম এটা কৰি দিম যে তোমালোক আমাৰ লগত আছা আৰু তোমালোকৰ ভোটগিলাকো আমাক দিয়া কংগ্ৰেছৰ এই যিটো পিঠা ভগোৱা নীতি বান্দৰৰ পিঠা ভগোৱা যিটো নীতি এই নীতিয়ে সঁচাকৈ বিজেপিক পৰাভূত কৰিব পৰা যাবনে বাৰু আপোনালোকে নিজে কওকচোন উজনি অসমত পৰা যাব নেকি আপোনালোকে কওকচোন গতিকে কংগ্ৰেছ দলক মই বাস্তৱতালৈ ঘূৰি আহিবৰ কাৰণে আহ্বান জনাইছোঁ নাম্বাৰ 1 নাম্বাৰ 2 আপোনালোকে সকলোৱে জানে যে গোটেই ভাৰতবৰ্ষত যিখন ৰাজ্যত কংগ্ৰেছ দলে কম চিটত খেলিছে আৰু তাৰ স্থানীয় দলবিলাকক আগভাগ কৰি দিছে আৰু আমাৰ ইউনিটিটো য'তে ভাল হৈছে সেইবিলাক ৰাজ্যত আমি বিজেপিক পৰাভূত কৰিব পাৰিছোঁ আৰু যিখন ৰাজ্যত কংগ্ৰেছে আগভাগ লৈছে যেনেকৈ ধৰক বিহাৰত বেছি চিটত খেলিছিলে তাত বিহাৰত চৰকাৰ বনাব নোৱাৰিলে মহাৰাষ্ট্ৰত এখন চিটত খেলি 16টা চিটত জিকিলে চৰকাৰ নহ'ল য'তেই কংগ্ৰেছে লিড লৈছে তাতে হাৰিছোঁ কিন্তু ঝাৰখণ্ডত যেতিয়া ঝাৰখণ্ড মুক্তি মৰ্চাই লিড লৈছে তেতিয়া আমি তাত জিকিছোঁ কংগ্ৰেছে এই বাস্তৱতাটো বুজি উঠিব লাগিব যে এতিয়ালৈকে কংগ্ৰেছক মানুহে সম্পূৰ্ণৰূপে গ্ৰহণ কৰা নাই গ্ৰহণ কৰিবৰ কাৰণে পৰিৱেশ এটা অহাৰ লগে লগে তেওঁলোকে এনেকুৱাকৈ হামৰাও কাঢ়িব ধৰিছে তেওঁলোকে এনেকুৱাকৈ উৎপাত কৰিব ধৰিছে তেওঁলোকে এনেকুৱা অটপালি কৰিব ধৰিছে যে আন সকলোৰ অস্তিত্বকে নচ্ছাত কৰি তেওঁলোকে অকলেই চৰকাৰ গনাই দিম আৰু তোমালোকে আহিলে আহিবা নাহিলে নাই ধৰণৰ এটা মুড লোৱা আৰম্ভ কৰি দিছে সেইকাৰণে মই এই মুহূৰ্তত আপোনালোকক ক'ব খোজোঁ যে কংগ্ৰেছ দলে যদি সঁচাকৈ এই আকাশৰ পৰা নামি নাহে আৰু সদায় যদি আকাশতে চাং পাতি থাকে তেতিয়াহ'লে আমি বিজেপিক খেদাব নোৱাৰিম বিজেপিক খেদোৱাটো এই মুহূৰ্তত আমাৰ সকলোৰে জাতীয় দায়িত্ব এই বিজেপিক যদি খেদাব নোৱাৰোঁ কোনো মানুহ অসমত শান্তিত থাকিব নোৱাৰোঁ কোনো মানুহে অসমত শান্তিত থাকিব নোৱাৰোঁ বিজেপিয়ে অসমখন দেউলীয়া কৰি দিলে আপোনালোকে ভাবকচোন যে অসমত কোনদিনা এজন কৰ্মচাৰীক ডিয়াৰনেছ এলাউন্স দিবৰ কাৰণে 4টা কিস্তিত পইচা দিবলগীয়া হৈছে হিমন্ত বিশ্ব শৰ্মা কিমান দৰিদ্ৰ হ'লে চৰকাৰখন কিমান দৰিদ্ৰ হ'লে এটা দৰমহা 4 ভাগ কৰি 4 বাৰত দিবলগীয়া কিস্তি কৰি দিবলগীয়া অৱস্থা হৈছে তাকো দৰমহা নহয় DA 6% নে কিমান এটা DA দিছিলে সেইটো দিবৰ কাৰণে ধনটো নাই গতিকে পৰিস্থিতি অতি ভয়াৱহ এই পৰিস্থিতিৰ পৰা অসমৰ মানুহক যদি উদ্ধাৰ কৰিব লাগে তেতিয়াহ'লে আমি বিজেপিক খেদাব লাগিব গোটেই অসমখনৰ বজাৰখন অসমৰ মানুহৰ হাতৰ পৰা লৈ গৈ আমাজন ফ্লিপকাৰ্টে কাঢ়ি ল'লে গোটেই অসমৰ বজাৰ এতিয়া সম্পূৰ্ণৰূপে ডাঙৰ বিশাল ৰিলায়েন্স কোম্পানীৰ মলবিলাকে কাঢ়ি ল'লে অসমৰ মানুহৰ হাতত একো নাই অসমৰ মানুহৰ অৱস্থা বেয়া গতিকে এই মুহূৰ্তত মই এটাই কথা ক'ব খুজিছোঁ আহক
আমি সকলোৱে মিলি বিজেপিক পৰাভূত কৰোঁ আৰু বিজেপিক পৰাভূত কৰিবৰ কাৰণে আমি সকলো বাস্তৱসন্মত হওঁ, সকলোৱে মিলিজুলি থাকোঁ। কংগ্ৰেছে এনেকৈ আমাক পৰীক্ষা কৰিবৰ কাৰণে কংগ্ৰেছে এতিয়া কৈ দিয়া নাই যে আমি মানে ফৰ্মেল তেওঁলোকে কোৱা নাই, কিন্তু এইটো এৰি দিছে মানে যে তোমালোকে সন্তুষ্ট হ'ব নে নাই আমাক টেষ্ট কৰিব খুজিছে। এইবিলাক 2 নম্বৰী কাম কৰি থাকি লাভ নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।